ইনভেষ্টিগেশ্যন চলি আছে। এইটো ইনভেষ্টিগেশ্যন কেনেকৈ আগবাঢ়ে, কেনেকৈ ক্লু আহে, কাৰণ বহুতখিনি তাত টেকনিকেল এভিডেঞ্চৰ কথা আছে। হয়তো 2-এদিন লাগিবও পাৰে, কাৰণ টেকনিকেল এভিডেঞ্চক কালেক্ট হওঁতে, এনালাইজ হওঁতে ফৰেঞ্চিকৰ ৰিপৰ্টৰ কথা আছে, তাৰপিছত ফৰেঞ্চিক মেডিচিনৰ কথা আছে। কিন্তু আমি সেইটো চিৰিয়াছলি লৈছোঁ, আৰু যিটোকে মই নিজে আহিছোঁ সেইটো আপোনালোকে বুজি পায়, আমি বস্তুটো চিৰিয়াছলি লৈছোঁ। আৰু SP ক মই এটা SIT গঠন কৰিবলৈ কৈছোঁ। আৰু CID পৰা ফৰেঞ্চিক পৰা যিখিনি সহায় লাগে আমি জয়ন্ত গোস্বামীৰ নাম খামুখ আছে ইয়াত ঘৰৰ মানুহে দাবী কৰি মই আছে। যিটো কৈ আছোঁ সেইটো আমি তদন্তৰ আওতাত আনিছোঁ, এইটো আমাৰ তদন্তৰ মুখ্যবিন্দু। কিন্তু তথাপিও তাৰ বাহিৰে আৰু কিবা এংগেল আছে নেকি, সেইটো তদন্ত চলি আছে। এতিয়ালৈকে কাৰোবাক এৰেষ্ট কৰিছে নেকি? এই বিষয়ে মই এতিয়া ক'ব খোজা নাই। ইনভেষ্টিগেশ্যন চলি আছে। এইটো ইনভেষ্টিগেশ্যন কেনেকৈ আগবাঢ়ে, কেনেকৈ ক্লু আহে, কাৰণ বহুতখিনি তাত টেকনিকেল এভিডেঞ্চৰ কথা আছে। হয়তো 2-এদিন লাগিবও পাৰে, কাৰণ টেকনিকেল এভিডেঞ্চক কালেক্ট হওঁতে, এনালাইজ হওঁতে ফৰেঞ্চিকৰ ৰিপৰ্টৰ কথা আছে, তাৰপিছত ফৰেঞ্চিক মেডিচিনৰ কথা আছে। কিন্তু আমি সেইটো চিৰিয়াছলি লৈছোঁ, আৰু যিটোকে মই নিজে আহিছোঁ সেইটো আপোনালোকে বুজি পায়, আমি বস্তুটো চিৰিয়াছলি লৈছোঁ। আৰু SP ক মই এটা SIT গঠন কৰিবলৈ কৈছোঁ। আৰু CID পৰা ফৰেঞ্চিক পৰা যিখিনি সহায় লাগে আমি জয়ন্ত গোস্বামীৰ নাম খামুখ আছে ইয়াত ঘৰৰ মানুহে দাবী কৰি আছে। মই যিটো কৈ আছোঁ সেইটো আমি তদন্তৰ আওতাত আনিছোঁ, এইটো আমাৰ তদন্তৰ মুখ্যবিন্দু। কিন্তু তথাপিও তাৰ বাহিৰে আৰু কিবা এংগেল আছে নেকি, সেইটো তদন্ত চলি আছে। এতিয়ালৈকে কাৰোবাক এৰেষ্ট কৰিছে নেকি? এই বিষয়ে মই এতিয়া ক'ব খোজা নাই।